আমাৰ মাইনৰিটি মুছলিম মানুহ যাৰ কাৰণে ডিটেনশ্যন কেম্প বনোৱা ডিপোৰ্টাৰ বনোৱা সেই অঞ্চলত আহি কৈ আছে হিন্দু মুছলিম এক হৈ যাওঁ, আৰু আমাৰ মানুহ অমৃতবাৰী বুলি হয় হয় এক হৈ যাওঁ। মানুহ এই জাতি যদি নুবুজে, এই জাতি কোনেও ৰক্ষা কৰিব নোৱাৰে। এই জাতিৰ কাৰণেই সেই তেনেহলে ডিটেনশ্যন কেম্প বনাব, ডিপোৰ্টাৰ বনাব, বাংলাদেশী বুলি কৰে গালি দিব, আৰু কাম কৰিবলৈ যেতিয়া যাব তেতিয়া পিঠ ফালি দিব, গাড়ী ৰখা, আধাৰ কাৰ্ড NRC ভাঙিব। এতিয়াও যদি আপুনি সচেতন নহয়, এই জাতি কোনেও ৰক্ষা কৰিব নোৱাৰে। মই সকলোকে অনুৰোধ কৰি মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আমাৰ গোৱালপাৰা, ধুবুৰী, মাইনকাছৰ, হাটশিঙিমাৰী, নগাঁও, মৰিগাঁও, হোজাই আৰু বৰাকবিলিত নতুন কৰি এটা শ্লোগান ওলাইছে। সেই শ্লোগানটো অমৃতবাণী বুলি আমাৰ বাবুৱে মানি লৈ আছে। এইটোতো আমাৰ কাৰণে গ্ৰেট ইনচাল্ট। শ্লোগানটো হ'ল হিন্দু মুছলিম এক হৈ যাওঁ। হোৱাট ইজ দিছ? হোৱাট ইজ দ্য ননচেন্স দিছ? মই আচৰিত হৈ গৈছো। এই শ্লোগান আপোনাৰ কিমান এটা ডেঞ্জাৰ হ'ব পাৰে, আৰু এই শ্লোগানটো আমাৰ মাইনৰিটি এলেকা, মুছলমান এলেকাত দি আছে। এই শ্লোগানটো সেই ব্যক্তিবিলাকে কিয় ডিব্ৰুগড়ত নিদিয়ে, শিৱসাগৰত নিদিয়ে, চৰাইদেউত নিদিয়ে, মাজুলীত নিদিয়ে, লখিমপুৰত নিদিয়ে? আমাৰ মাইনৰিটি মুছলিম মানুহ যাৰ কাৰণে ডিটেনশ্যন কেম্প বনোৱা ডিপোৰ্টাৰ বনোৱা সেই অঞ্চলত আহি কৈ আছে হিন্দু মুছলিম এক হৈ যাওঁ, আৰু আমাৰ মানুহ অমৃতবাৰী বুলি হয় হয় এক হৈ যাওঁ। তাৰ মানে কি আমি হিন্দু মুছলিম এক হ'ব পৰা নাই, আৰু সেইটোৰ কাৰণে দায়ী মুছলমান, যাৰ কাৰণে মুছলমান অঞ্চলত আহি কৈ আছে হিন্দু মুছলিম এক হৈ যাওঁ, আৰু সাহস হোৱা নাই শিৱসাগৰ, ডিব্ৰুগড়ত, লখিমপুৰ, ধেমাজিত, মাজুলীত যাই কবলৈ, আৰু আমাৰ মানুহ অমৃতবাণী বুলি এইটো খাই আছো। কিমান গ্ৰেট ইনচাল্ট, আপুনি গম পাইছেনে? মই শিক্ষিত ল'ৰা হিচাপে মই কৈ আছো, এইটো প্ৰটেষ্ট কৰি আছো। আমাৰ শিক্ষিত যুৱকসকলে এইটো কাৰণে প্ৰটেষ্ট কৰিব লাগে, কাৰণ এইটো এটা গ্ৰেট ইনচাল্ট। এইটো আমাৰ ওচৰত আহি কৈ আছে, এইটো বেলেগ ঠাইত যাই ক'ব পৰা নাই। অসমখন খেলি গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, মৰিগাঁও এইবিলাকৰ ঠাই নামে খেলি অসম নেকি? অসমটো পুৰা এটা বৃহত্তৰ অসম, আৰু আমি হিন্দু মুছলিম শিখ ইছাই বৌদ্ধজন আমিতো 1,000 বছৰ ধৰি আমি মিলা প্ৰীতিৰে আমি জীয়াই আছো। আমাৰ শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰে, গোপীনাথ বৰদলৈ আমাৰ সমন্বয় একতা বান্ধি থৈ গৈছে। নতুন এইটো শ্লোগান দি আৰু মুছলমান আৰু এটা অৰ্থাৎ আৰু এটা তাৰ মানে কি কৰাব বিচাৰিছে আমাক, তাৰ মানে বুজাব বিচাৰিছে মুছলমানৰ কাৰণেই হিন্দু মুছলিম এক নহয়, যাৰ কাৰণে গোৱালপাৰাত আহি এইটো শ্লোগান দি আছে, ধুবুৰীত আহি, মানকাছৰত আহি, আমাৰ গৰীব মুছলমান মানুহৰ ওচৰত আহি এই শ্লোগান দি আছে ৰাতি 10টা, 1টা, 12টা। আচৰিত হৈ গৈছে। অলপ আকল এটা ইস্তেমাল কৰক। আৰু আমাৰ মানুহ এই জাতি যদি নুবুজে, এই জাতি কোনেও ৰক্ষা কৰিব নোৱাৰে। এই জাতিৰ কাৰণেই সেই তেনেহলে ডিটেনশ্যন কেম্প বনাব, ডিপোৰ্টাৰ বনাব, বাংলাদেশী বুলি কৰে গালি দিব, আৰু কাম কৰিবলৈ যেতিয়া যাব তেতিয়া পিঠ ফালি দিব, গাড়ী ৰখা, আধাৰ কাৰ্ড NRC ভাঙিব। এতিয়াও যদি আপুনি সচেতন নহয়, এই জাতি কোনেও ৰক্ষা কৰিব নোৱাৰে। I don't care anybody what is the thing regarding me, because this is my duty and responsibility to create the awareness among us. So I'm an educated guy. That's why I'm telling each and everyone, please protest this, and especially to the youngsters, please strictly protest this and seek apologize from this guy who is telling Hindu Muslim equation. What is this? ৰাতি 10টা 15ত কুমৰিপাৰাত থকা সংখ্যালঘু ৰাইজে, মুছলমান ৰাইজে একেলগে হিন্দু মুছলমান এক হওক, এক হওক, এক হওক, এক হওক, হিন্দু মুছলমান এক হওক, এক হওক, এক হওক, এক হওক, হিন্দু মুছলমান এক হওক, এক হওক, এক হওক, এক হওক, হিন্দু মুছলমান এক হওক, এক হওক।